অৰুণাচল সীমান্তৰ লিকাবালিত ইনাৰ লাইন পাৰ্মিটৰ নামত অসমৰ শ্ৰমিকক প্ৰহাৰ অনিৰ্দিষ্ট কাললৈ অৰুণাচললৈ যাত্ৰীবাহী যান বাহন বন্ধৰ হুংকাৰ পাব্লিক ট্ৰান্সপোৰ্ট ফেডাৰেশ্যন মেক্সিকেব সন্থাৰ অৰুণাচল সীমান্তৱৰ্তী লিকাবালিত আন্তঃৰাজ্যিক পাৰপত্ৰৰ নামত অৰুণাচল পুলিচে অসমৰ 4গৰাকী শ্ৰমিকক শাৰীৰিক অত্যাচাৰ কৰাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিউজ চেনেলৰ যোগেদি মই অৰুণাচল চৰকাৰক এটা কথাই ক'ব বিচাৰিছোঁ, যেতিয়া আমি এখন গাড়ী লৈ পেছেঞ্জাৰসকলক লৈ যাওঁ, ইমানে এটা আমি হাৰাশাস্তি পাওঁ গেটত। তেখেতলোকৰ যি মনোভাৱ, তেখেতলোকৰ মতিভাৱ আৰু তেখেতলোকৰ যি ইহঁতৰ অহংকাৰী, আমি কোনোদিনে ড্ৰাইভাৰসকলে মানি নলওঁ। আৰু তেখেতলোকক আমি ক'বলৈ খুজিছোঁ যে এজন পেছেঞ্জাৰৰ পৰা 500 টকা খোজে। ইনাৰ লাইন পাৰ্মিটৰ কাৰণে যদি পাছ নাথাকে 500 টকা খোজে সেই গেটত। সেইটো আমি বেয়া পাওঁ। মানে কি, তেখেতলোকে বহুত দূৰৰ পৰা কাম কৰিব আহে, লেবাৰ পাৰ্টি বা কিছুমান কাম কৰিবলৈ আহে, 500 টকা দিবলৈ বহুত অসুবিধা হয়। সেইকাৰণে আমি অৰুণাচল চৰকাৰৰ গেটত থকা পুলিচ কেইজনক আৰু আমাৰ DC ছাৰকো কৈছোঁ আৰু আমাৰ CO ছাৰকো কৈছোঁ, চবকে কৈছোঁ, তেখেতলোকে এই কথাটো অলপ অৱগত কৰি আলোচনা কৰি অলপ সুবিধা কৰি দিলে আমি নথৈ আনন্দিত হ'ম। ড্ৰাইভাৰসকলেও আনন্দিত হ'ব আৰু মানুহবিলাক অহা যোৱাৰ কাৰণে অসুবিধা হয়। যোৱা 31 জুলাই তাৰিখে চিলাপথাৰৰ পৰা অৰুণাচলত বিদ্যুৎ বিভাগৰ শ্ৰমিক হিচাপে কাম কৰিবৰ বাবে 6গৰাকী যাত্ৰীলৈ অৰুণাচল প্ৰদেশৰ দাপোৰিজোলৈ গৈছিল এখন টাটা চুমু বাহন। লিকাবালি চেক গেটত যাত্ৰীবাহী গাড়ীখন অৰুণাচল পুলিচে ৰখুৱাই ইনাৰ লাইন পাৰ্মিট পৰীক্ষা কৰাত কিছু বিসংগতি দেখা দিয়াত উগ্ৰমূৰ্তি ৰূপ ধৰি লিকাবালি থানাৰ লকআপত যাত্ৰীকেইজনক ভৰাই থৈ পুলিচে। মই চেক গেটৰ যিজন ইনচাৰ্জ তেখেতে জেলত পঠাম বুলি ক'লে, পেছেঞ্জাৰকেইজনক জেলত পঠাম বুলি ক'লে মই ক'লোঁ কেনেকৈ আপুনি পঠাব। মই ৰখি থকাৰ সময়তে আৰু অৰুণাচলৰ পৰা এখন বলেৰত 6জন মানুহ আহিল। তেওঁলোকক সুধিলে চেক গেটৰ যিজন মানুহ আছে ইনচাৰ্জ আছে যে আমাৰ পাছ নাই। তেতিয়া তেওঁ ক'লে যে তোমাৰ যদি পাছ নাই তুমি কেনেকৈ পাৰ গ'লা, বোলে গেটত আমি 500 টকাকৈ দি পাৰ হৈ গৈছিলোঁ, আজি 3 দিনৰ মূৰত ঘূৰি আহিছোঁ। এতিয়া তেখেতলোকক ক'লে যে আপোনালোকে ভিতৰত যাওক, ভিতৰত গৈ আপোনালোকে মিলামিলি কৰি আপোনালোকে যাওক। তেওঁলোকে পইচা দিলে, পইচা দিয়াৰ পিছত তেওঁলোকে পাৰ হৈ গ'ল। তেতিয়া মই যুক্তি কৰিলোঁ যে মই এজন প্ৰেচিডেণ্ট হিচাপে যুক্তি কৰিলোঁ, আপোনালোকে তেওঁলোকক যাবলৈ দিলে, এওঁলোকৰতো পাছটো আছে, গতিকে আপোনালোকে কিয় যাব দিয়া নাই। তেতিয়া ক'লে তোমাকো তুমকো ভি হামলোক জেল মে ভেজেগা। তাৰপিছত লগে লগে আমাক পেছেঞ্জাৰ আৰু মোক আনি লিকাবালি থানাত উপস্থিত কৰাৰ লগে লগে পেছেঞ্জাৰকেইজনক লকআপত ভৰাই দিলে আৰু মোক এটা ৰুমত ভৰাই পিনে বাহিৰ ফালৰ পৰা তলা মাৰি দিলে। তাক লৈ বিষয়টো সন্দৰ্ভত চিলাপথাৰৰ কেইবাটাও মটৰ আৰু সামাজিক সংগঠনৰ বিষয়ববীয়াই একত্ৰিত হৈ এনে ঘটনাৰ প্ৰতিবাদ জনায়। ঘটনাৰ মীমাংসা নোহোৱা পৰ্যন্ত ধেমাজি জিলাৰ মটৰ শ্ৰমিক সন্থা, ধেমাজি জিলা পাব্লিক ট্ৰান্সপোৰ্ট ফেডাৰেশ্যন আৰু চিলাপথাৰ মেক্সিকেব সন্থাই উক্ত ঘটনাত জড়িত দোষীক ৰাজহুৱাকৈ ক্ষমা নিবিচাৰলৈকে অনিৰ্দিষ্ট কাললৈ অসমৰ পৰা অৰুণাচললৈ যাত্ৰীবাহী বাহন চলাচল বন্ধৰ হুংকাৰ দিয়ে। লগতে অৰুণাচলৰ পৰা অহা কোনো যান বাহন অসমত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিব বুলিও সকীয়াই দিয়ে। অৰুণাচলত যিখিনি কথা হৈ আছে, আমাৰ মেক্সিকেব ইউনিয়নৰ আমাৰ যিটো প্ৰেচিডেণ্ট ছাৰে ক'লে যে এই লিকাবালি গেটখনৰ বুলি নহয়, অৰুণাচলৰ আমি যিখিনি হাৰাশাস্তি পাই আহিলোঁ, আমাৰ অসম চৰকাৰে আমাক অকল আশা দি থৈ দিলে, কথা দি ৰাখিলে, কথা ৰাখিব নোৱাৰিলে। গতিকেলৈ আজি অৰুণাচলত আমি অকল আগত পাব্লিকৰে হাৰাশাস্তি পাই আহিছিলোঁ, যাতে তাৰ লোকেলগিৰিৰ ফালৰ পৰা শাস্তি পাইছিলোঁ। আজি আমি অৰুণাচল পুলিচৰ পৰাও হাৰাশাস্তি পাবলগীয়া হৈছে, যিটোত আমাৰ লিকাবালি গেটত টকা নহ'লে একো কাম নহয়, দাবী ধমকি দিয়ে। ইনাৰ লাইন পাছখনৰ যিখন কালি ভুল কৰিছে DC অফিচে, পাছ বনাইছে তেখেতলোকে, কিন্তু ধৰি আমাৰ যিখিনি যাত্ৰী গৈছিলে যাত্ৰীক মাৰধৰ কৰে আৰু আমাৰ প্ৰেচিডেণ্টক আবদ্ধ কৰি ৰাখে। গতিকেলৈ অসম চৰকাৰক আমি মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছোঁ, এই দাবীটো যাতে আগৰ মতে কথা দি থ'লে আমি নহ'ব, আমি এইবাৰ মানি নলওঁ। এইটো অনিৰ্দিষ্ট কাললৈ অহা দেওবাৰৰ পৰা আমি বন্ধ ৰাখিম অৰুণাচলৰ যাতায়াত। অসমৰ পৰা যি গাড়ী যাওক, আমাৰ ট্ৰাকৰ পৰা, পিকআপৰ পৰা, চুমুৰ পৰা, যাত্ৰীবাহীয়ে হওক, মাল কেৰিয়াৰে হওক, তেখেতলোক সকলো ষ্টপত থাকিব। আমি ধৰ্মঘট কৰিম আৰু তেখেতলোক আমি নাযাওঁ যদি তেখেতলোককো আমি কিন্তু অসমত সোমাব নিদিম। এইটো আমি অসমৰ গাড়ী, অৰুণাচলৰ গাড়ীও আমি অসমত প্ৰৱেশ কৰিব নিদিম, কিয়নো আমিয়ে যদি যায় তাত সুৰক্ষা নাপাওঁ, সিহঁতকো আমি ইয়াত সুৰক্ষা নিদিম। আমি নাযাওঁ যেতিয়া তেখেতলোককো আমি যাবলৈ নিদিম। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট।